গুড মৰ্ণিং। মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। মই এতিয়া পাকঘৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিম, উটছ খাম, তাৰমানে উটছ কল দি পেলাই খাম। মই ভিডিঅ'টো এডিটো বাৰু ৰেচিপিটো নিদিওঁ আৰু বিনা দেখাওঁ বাৰু। মই এতিয়া তাকে খাম যে, সেইকাৰণে ভাগিনক আজি ভাত খাবলৈ মাতিছোঁ। ভাগিন বাহিৰত পঢ়িব যাব যে, সেইকাৰণে ভাত খাব মাতিছোঁ যে, সেইকাৰণে কি আনোগৈ ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু ভাগিনক কি বনাই খুৱাওঁ আপোনালোকে চাই থাকিলে গম পাব। এতিয়া খাই বৈ যাবলৈ ওলাইছোঁ। তেতিয়াই মায়ে আম কাটিলে, তাৰপিছত এতিয়া আম খাম। এতিয়া আম দিছে যে আম খাই লওঁ। এতিয়া আম কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবচোন। মই আম খাই ভাল পাওঁ, জুচ বনাওঁ, মিল্কশ্বেক বনাওঁ। দেখিছে ন ভিডিঅ'বিলাক। ভাগিনে লোকেল মুৰ্গী খাই ভাল পায় যে, সেইকাৰণে লোকেল মুৰ্গী আনিছোঁ। সি ভাল পোৱা বস্তুহে বনাম আজি, সেইকাৰণে লোকেল মুৰ্গী আনিলোঁ। কেনেকৈ বনাম ভিডিঅ'টো চাওঁতে এটা জুচ বনাই থৈছোঁ। জুচ সি খাই খুব ভাল পায়, সেইকাৰণে সি ভাল পোৱা জুচটো বনাই থৈছোঁ। যদি আপোনালোকৰ ৰেচিপিটো লাগে কমেণ্ট বক্সত জনাব জুচৰ। এয়া বজাৰৰ পৰা আহি এতিয়া মাংস বনাবলৈ লৈছোঁ। কি বনাওঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব। মইনা বাৰু সি ভাল পোৱা বস্তুৱে বনাব লৈছে, সেইকাৰণে মই মাংস বনাম। বায়ে অইনখিনি বস্তু বনাব, মই মাংসটো বনাম। সেইদিনাখন আইতাকেও কি ভাল পাব, কি ভাল কৰিব তাকে কৈ আছে মইনা বাক, সেইটো বনাই এইটো বনাই। আইতাকবিলাকৰ নাতিনীয়েকলৈ যে এতিয়া লোকেল চিকেন বনাম জালুকীয়া লোকেল চিকেন বনাম। কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চালে গম পাব। ভাগিন আহিছে যে, ভাগিনে ভাল পায় মই বনোৱা জালুকীয়া লোকেল চিকেন, সেইকাৰণে লোকেল চিকেন বনাম। সি ভাল পায় যে, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কেনেকৈ বনাওঁ জালুকীয়া লোকেল চিকেন। ৰচুন আৰু জলকীয়া এটা দি দিছোঁ। জালুক দিম যে, সেইকাৰণে জলকীয়া এটা দিছোঁ। সেইকাৰণে বেছি নাই দিয়া, জালুকীয়াকো বনাম ন লোকেল চিকেন, সেইকাৰণে। মই বনোৱাৰ দৰে যদি বনোৱা নাই আপোনালোকে বনাই খাব। এনেই যদি আপোনালোকে কেনেকৈ বনাই খাইছে জালুকীয়া লোকেল চিকেন কমেণ্ট কৰি জনাবচোন। মই বনোৱাৰ দৰে যদিও নাই বনোৱা আপোনালোকে বনাই খাব। ইয়াত দিছোঁ লং, ইলাচি আৰু জলকীয়া দিছোঁ। এয়া তেজপাত দিছোঁ। এয়া পিঁয়াজ দিছোঁ। মই পিঁয়াজটো অকণ বেছিকৈ দিলে ভাল পাওঁ চিকেনত, লোকেল চিকেনত, সেইকাৰণে মই পিঁয়াজটো অকণ বেছিকৈ দিছোঁ। এতিয়া পিঁয়াজখিনি আধা ভজা হৈ যোৱাৰ পিছত এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম। এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। জলকীয়াও দিয়া আছে তাত, সেইখিনি দি দিছোঁ। এতিয়া সেইখিনি ভাজি ল'ম তেল এৰালৈকে। এতিয়া আদা নহৰুত তেল এৰাৰ পিছত হালধি গুড়া দিছোঁ, জিৰা গুড়া দিছোঁ, ধনিয়া গুড়া দিছোঁ, তাৰপিছত হালধি দিছোঁ আৰু জলকীয়া গুড়া দিছোঁ। এইখিনি তেল এৰালৈকে ভাজি ল'ম। মছলাখিনি তেল এৰাৰ পিছত চিকেনখিনি দি দিছোঁ। এয়া চিকেনখিনি দি দিলোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিম। এয়া গোটেইখিনি লৰাই লৈছোঁ। এইখিনি আধা সিজালৈকে ভাজি ল'ম, তাৰপিছত আলু দিম। মাংস কালাৰটো চাওক কি ধুনীয়া হৈছে। চিকেনৰ কালাৰটো চাওক কি ধুনীয়া হৈছে, দেখিছেনে। এতিয়া আধা ভজা হোৱাৰ পিছত 50% সিজিল। এতিয়া তাৰপিছত আলুখিনি দি দিছোঁ। আলুখিনি দি লৰাই লৈছোঁ। কোনোবাই যদি আলু নাখায় নিদিলেও হয়, আমি যে আলু খাওঁৱেই ন, আলু ভাল পাওঁ। মাংসত দিয়া আলুটো খুব ভাল পাওঁ মই, সেইকাৰণে আলু দি খাইছোঁ। তাৰপিছত অকণ সিজাৰ পিছত আলুটো এতিয়া জালুক দি দিছোঁ। এতিয়া জালুক এচামুচ দিছোঁ, জালুকীয়া চিকেন যে, সেইকাৰণে এচামুচ জালুক দিছোঁ। জলকীয়া নাই দিয়া, দেখিছোঁ এটা দিছোঁ, সেইকাৰণে জালুকখিনি দি অকণমান ভাজি ল'ম, তাৰপিছতহে পানী দিম। এতিয়া অলপ ভাজি লোৱাৰ পিছত যেতিয়া জালুকটো সোমাই যাব মাংসত, তেতিয়া খাই বেছি ভাল লাগে। আৰু কালাৰটো চাওক নাই কি ধুনীয়া হৈছে। আৰু তাৰপিছত এতিয়া পানী দি দিলোঁ। পানী দি সোৱাদ নিজৰ অনুসৰি পানী দিব। কোনোবাই যদি বেছিকৈ দিয়ে দিব, আমি অলপ কমাই দিছোঁ, মানুহ কম যে, সেইকাৰণে এনেকৈ বনাইছোঁ। চাওকচোন কালাৰটো চাওক নাই পানী দিয়াৰ পিছতো কি ধুনীয়া হৈছে। এতিয়া অলপ সময়ৰ পিছত নমাই থ'ব পৰা হ'ব। আৰু আমি খাই ভাল পাইছোঁ, আপোনালোকেও যদি খোৱা নাই খাই চাব। এতিয়া নমাই দিলোঁ। চাওক কালাৰটো চাওক না কি ধুনীয়া হৈছে। মই বনোৱাৰ দৰে যদি আপোনালোকে বনোৱা নাই বনাই খাব দেই। আৰু মই কি ৰেচিপি দিব লাগে আপোনালোকে কমেণ্ট কৰিব, মই তেতিয়া দিবলৈ ট্ৰাই কৰিম।
এয়া ক'লা বৰা চাউলৰ ক্ষীৰ বনালোঁ। ভাগিনে খাই ভাল পাইছে ক্ষীৰ, সেইকাৰণে ক'লা বৰা চাউলৰ ক্ষীৰ বনালোঁ। খাই যে ইমান টেষ্টি লাগিছিলে। আপোনালোকে কোনে কোনে বনাই খাইছে কমেণ্ট কৰি জনাবচোন। মই আজি প্ৰথম বনাইছোঁ আৰু খাইছোঁ আজি প্ৰথমে। খাই হ'লে বৰ টেষ্টি লাগিছে। আপোনালোকে এয়া ভাত বহা হৈ গ'ল। এয়া জালুকীয়া চিকেন, পোলাও আৰু এটা ডিম ভাজি দিছোঁ, তিয়ঁহ আৰু এখন পাপৰ আৰু বডি ভাজি, কলডিলৰ পিটিকা আৰু বডি ভাজি আৰু ক'লা বৰা চাউলৰ ক্ষীৰ আৰু তেনেকৈ ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাগিন আৰু আইতাকে একেলগে ভাত খাইছে। কিমান যে ভাল লাগে ন, এনেকৈ নাতিনীয়েকৰ লগত আইতাহঁতৰ লগত ভাত খালে। ইমান সময়লৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।